হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ বৰদোৱাৰ দৌল উৎসৱত। আৰু এই দৌল উৎসৱ ভাগৰ পোনপ্ৰথমবাৰৰ বাবে আৰম্ভণি হৈছিলে 1470 চনত, যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 21 বছৰ বয়সতে তেখেতে এই দৌল উৎসৱ ভাগৰ সূচনা কৰিছিলে। আৰু সেই দিন ধৰি আজিলৈকে এই দৌল উৎসৱ ভাগ এনেদৰেই চলি আছে। আৰু এয়া দৌল উৎসৱত নিশা 2 বজাৰ দৃশ্যাংশ, অগণন ভক্তৰ ভিৰ। যিহেতু দৌল উৎসৱৰ লগত সংগতি ৰাখি মেলাৰ আয়োজন কৰে, গতিকে আমি সেই মেলাত এয়া ঘূৰি আছোঁ। এয়া মেলাৰ নিশাৰ 2 বজাৰ কিছু দৃশ্যাংশ আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। যিমানখিনি পাৰিছোঁ আপোনালোককো দেখাইছোঁ। এয়া 2 বজাত একাপ চাহ, এয়া চাহকাপ খাই লৈ আমি এয়া পাণ এখন খাই এয়া পুৱা 4 বজাত ঘৰলৈ বুলি